আজিও খামকটা নাই দেৰগাঁৱত চেপা উত্তেজনা। কালি নিশা দেৰগাঁৱৰ চয়াবিন ফেক্টৰীৰ মেচিনত সোমাই মৃত্যুমুখত পৰিছিল দেৰগাঁৱৰ এজন যুৱক ওম প্ৰকাশ চাহু। আজি দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে দেৰগাঁও আৰক্ষী থানাত উপস্থিত হৈ উক্ত ঘটনাৰ তদন্ত দাবী কৰে। ক্ৰেষ্ট ইণ্ডিয়া নামৰ চয়াবিন ফেক্টৰীটোৰ মালিক শ্যাম সুন্দৰ আগৰৱালা। তেওঁৰ মৃত্যুৰ পাছতে নিথৰুৱা হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। ঘৰখনত উপাৰ্জনৰ একমাত্ৰ ব্যক্তি আছিল ওম প্ৰকাশ চাহু। পত্নী সুজাতা চাহু আৰু এটি 7 বছৰীয়া কন্যা সন্তান এতিয়া অকলশৰীয়া হৈ পৰিছে। কাল অমানিশা নামি আহিল পৰিয়ালটোলৈ। এতিয়াও মৃতদেহৰ পষ্টমৰ্টম হোৱা নাই। পৰিয়ালৰ অভিযোগ মতে মালিক পক্ষৰ চৰম গাফিলতিৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে। মালিক পক্ষৰ পৰা দুৰ্ভগীয়া পৰিয়ালটোৱে ক্ষতিপূৰণৰ দাবী কৰিছে। যোৰহাটৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কালি মানে মানুহজন মোৰ 2টা বজাত খানা খাব আহিলে। অহাৰ পিছত খানা খাই বৈ 3টাত গ'ল। 3টাত যোৱাৰ পিছত আৰু ঠিকেই 4:30 বজাত মানে বৰজনাক ফোন আহিলে যে হাতত দুখ পাইছে বুলি, আপোনালোকে আহক। আপুনি মন্তেশ্বৰ বুলি দাদা হয় নে? সি কৈছে অঁ বোলে আপোনালোকে ফেক্টৰীত আহক। সি গ'ল। আকৌ সি ঘূৰি পেলাই অহা কৰি মোক কৈছে ব'লাচোন তুমিও যাবা। মই গ'লোঁ। আকৌ মই ৰাস্তাতে মেনেজাৰক ফোন কৰিছোঁ। মেনেজাৰ ফোনটো ৰিচিভ নকৰে, নাই কৰে। 2বাৰ 3বাৰ কৰোঁ। তাৰপিছত ৰিচিভ কৰিছে বোলে। মই কৈছোঁ দাদা কি হ'ল মোৰ, আপুনি মানুহজন দুখ পালে নে? কৈছে অঁ হাতত দুখ পালে, আহক বোলে আপুনি ক'ত আছে আহক সোনকালে। তেতিয়াহ'লে মই আপুনি ফোনটো ক'লে ৰিচিভ কৰে না, ফোনটো ৰিচিভ কৰিব লাগে এনেকৈ ক'লোঁ আৰু। তেতিয়া গৈ চাইছোঁ তেনেকৈ চব ভিৰ হৈ আছিলে, মানুহ ঢেৰ। তেতিয়া মই সুধিলোঁ মানুহজন ক'ত আছে? তেতিয়া তেহেঁতি ক'লে কি তোমাৰ মানুহজন নাই। তাক মোক সোমাব নিদিলে ভিতৰত, বাহিৰতো বহাই দিলে। 4-5 বছৰ হৈ গ'ল কাম কৰা। চব জানে। মিস্ত্ৰী আছিলে সি। মিস্ত্ৰী আছিলে। তেখেতে চব কাম কৰে, সি চলাই মেচিনটো চলাই। ডিউটি টাইম কেতিয়াবা 7টা 6টা টাইম টেবুল নাই। 4:30 5টাৰ মাজতে মানে তেনেকৈ ফোন আহিছিলে আমাক। নাই কৰা, মালিকো নাই কৰা। ইঞ্চুৰেঞ্চটো নাই কৰা। এইটো নাই কৰা নেকি, তেতিয়াহ'লে মই গম নাপাওঁ আৰু। এইজনী ছোৱালী মই প্ৰথম শ্ৰেণী। এতিয়া আপোনালোকে আৰু মোৰ ফিউচাৰটো, মোৰ ছোৱালী ফিউচাৰটো চাব লাগিবই। আৰু সি মোৰ মানুহ আৰু বেলেগ কোনো নাছিলে, সিও ঘৰ চলাই আৰু তিনিটাই আমি। তাৰ প্ৰতি আৰু সি নাই যদি আপোনালোকে ক'ব লাগিব আৰু। কিবা তদন্ত কৰিব বিচাৰে নেকি যে চৰকাৰে কিবা তদন্ত কৰিব লাগে, কিবা অনুৰোধ জনাব নেকি যে নিদিওঁ আমি? খালি ছোৱালীটো ফিউচাৰ, বুটো ফিউচাৰ ভালে পালে হ'ল। মানুহজন তেতিয়া কেছ দিলোঁ, মানুহজন নাহে, ঘূৰিতো নাহে ন মানুহজন। কেছটো দিলোঁ, এইটো মানে ছোৱালীটো ফিউচাৰ। মালিক ছোৱালী কিবা কৰিব লাগে আৰু। মালিক কোন হয় এইটো? চাওঁ এইটো মানুহ ৰাহুল নাম হয় নেকি? অঁ দাদা না ৰাহুলে বুলি জানো। মাতি দিছোঁ, নামটো সুধিলোঁ। কালি আহিলে, সদায়তো আহিয়ে থাকে। কালি আহিলে কি হ'ল এইটোতো আমি নাজানো। ফাৰ্ষ্টে নোহোৱাৰ আগতে খবৰ পাইছোঁ আমি, এনেকৈ তেনেকৈ হ'ল। আহিলে মালিকো আহিলে, তেওঁ আহিলে। অঁ ছোৱালীক কিবা কৰিব লাগে আৰু ভৱিষ্যতটো কিবা। মোৰ দেওৰানী হয়। দেওৰ আছে, হ'ব লাগিব। তাকোতো চলিব লাগিব ন। এইটো তাৰ কাৰণে কিবা কৰিব লাগিব ব্যৱস্থা। ছোৱালীজনীকোতো কিবা কৰিব লাগিব, দিব লাগিব, পাব লাগিব। নিজেই আমিতো এইবিলাক নাজানো আৰু কি হৈছে কি নাই হোৱা, আৰুতো বাকী নাজানো। ছোৱালীজনী মানে কিবা কৰিব লাগে আৰু পঢ়া লিখা এইবিলাক। তাৰ চাদী বিয়াৰ কাৰণেতো কিবা দিব লাগিব ন, দায়িত্ব ল'ব লাগিব। তেওঁৰ কাৰণেওতো দিব লাগিব কিবা। চলাই আছে দিব আৰু মালিকৰ নাম কি আছিলে মনটো? মৰণলাল চামচুং। মালিক কৰ্তৃপক্ষ যিটো তাত কাম কৰি আছিল, আজি 5-6 বছৰৰ পৰা কাম কৰি আছে। গতিকে তাত গৈ পিনি তেখেত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'ল। যিটো আমি গৈ দেখিছোঁ, আমাৰ ওচৰত ফটো আছে। মেচিনটোত সোমাই গ'ল তেখেত। গতিকে তেখেতৰ এজনী ছোৱালী আছে,
মাইকী মানুহ আছে, গতিকে পৰিয়ালটোক চোৱা চিতা কৰাৰ দায়িত্ব তেখেতসকলে ল'ব লাগিব। আৰু এইটো পুৰা সম্পূৰ্ণ তেখেতসকল মালিকৰ দুখ। এজন লেবাৰে যেতিয়া কাম কৰে মালিকসকলৰ এটা ইঞ্চুৰেঞ্চ থাকে, সেইটো কৰিব লাগে। তেখেতসকলে কৰিছে নে নাই সেইটো বিশেষকৈ মই নাজানো। আৰু ভৱিষ্যতে যাতে তেখেতসকলে ছোৱালীজনী আৰু মাইকী মানুহগৰাকীক সংস্থাপন দিব লাগিব, যিটো তোমালোকে কম্পেনচেশ্যন দিবলগীয়া হয়, মেক্সিমাম এটা উচিত কম্পেনচেশ্যন দিয়ক। আৰু যদি তেখেতসকলে দিবলৈ যদি না বুলি কয়, অসম চৰকাৰ ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লওক। কাৰণ এনেকে দেৰগাঁৱৰ নিচিনা জেগাত এটা সৰু ইণ্ডাষ্ট্ৰীত মানুহ এজন মৰি গৈছে, এটা ঘৰ ধ্বংস হৈ গৈছে। ইয়াৰ ওপৰত ইঞ্চুৰেঞ্চটো সেইটো মই খবৰ বিশেষকৈ মই এতিয়া সুধিছো, নাই বুলি শুনিছো। যদি আছে ভাল কথা, আৰু যদি নাই তেতিয়াহ'লে তেখেতসকলে উচিত কম্পেনচেশ্যন দিব লাগিব। আৰু ইয়াৰ ওপৰত অকণমান তদন্ত হ'ব লাগে, কাৰণ এখন মানুহ নাইকিয়া হৈ গ'ল, ছোৱালীজনীৰ ভৱিষ্যত কি হ'ব? এনেকে চলি আছে নেকি ডাঙৰ ফেক্টৰীবোৰ বিভিন্ন ফেক্টৰীত আজি মই শুনিছিলো অলৰেডি আগতে তেখেতে কাম কৰি থকা অৱস্থাত মুখখনো জ্বলি গৈছে। এই অলপ দেৰি আগত শুনিছো। এনেকেতো নহ'ব না, এজন লেবাৰৰ ভৱিষ্যত থাকে, এনেকেতো মানুহ এৰি দিব নোৱাৰি। আজি ভৱিষ্যতটো কি হ'ল, ছোৱালীজনী কোনে চাব? আৰু গতিকে শ্ৰমিকৰ জীৱনক লৈ পিনি আমাৰ চৰকাৰে অকণমান গীতটো অলপ ভালকৈ মানে অলপ চাব লাগে। এনেকেতো মানুহৰ জীৱনৰ লগত অলপ হেতালি খেলা নিচিনাই হৈছে। গতিকে অকণমান গুৰুত্ব দিয়ক, বৰ বিশেষকৈ নকওঁ, ইমানেই মই কৈছোঁ। আৰু যদি কম্পেনচেশ্যন নিদিয়ে অসম চৰকাৰে ইয়াৰ ওপৰত বৃহৎ ব্যৱস্থা ল'ব লাগিব। তেখেতসকলৰ ঘৰৰ মানুহ গাৰ্জিয়ান আছে, তেখেতসকলে কি কয় কি নকয় চাই লওঁ, তাৰপিছত আমি আগবাঢ়িম। ঠিক আছে। তেখেতৰ নাম কি আছিলে? ওম প্ৰকাশ চাহু। কি আছিলে ঘটনাটো কওকচোন। ঘটনাটো মই তাত কাম কৰিব গৈ মেচিনত সোমাই থকাই আমি দেখিছোঁ। কেইটামান বজাত ঘটনাটো? 4:30 মানত কালি হয়। কাৰ হয় ফেক্টৰীটো? আপোনাৰ মোহনলাল চামচুন্দৰ MS বুলি কয়। কেইটামান প্ৰতিটো ধৰক পাৰ্মানেণ্ট লেবাৰ? তেওঁতো 6-7 বছৰৰ পৰা তেওঁ তাত কাম কৰিয়ে আছে। নিজৰ ভাইটি? নিজৰ ভাইটি 7 বছৰ পৰা কৰি আছে। হয়। আচ্ছা, আপুনি এটা কথা জানে? আমি ধৰক কাম কৰিব গৈছোঁ সীমান্ততে, আমি আদি পৰা অন্তলৈকে নাজানো। ইঞ্চুৰেঞ্চ আছে নে নাজানো। লেবাৰ ইঞ্চুৰেঞ্চ থাকিব লাগে। সেইটো মালিকেহে নিজৰ বস্তু চোৱা নাই? নাই চোৱা। এতিয়া আপুনি মোক কাম কৰিব মাতিছে, মই গৈছোঁ। আপোনাৰ ব্যক্তিগত কি নাই চাই, এতিয়া আপুনি এই ডকুমেণ্টছটো আচ্ছা, তেওঁ কৰি আছিলে। ডিউটি কৰি আছিলে? হয়, ডিউটিৰ সময়তে ঘটনাটো ডিউটিটো হ'ল। আচ্ছা, এনে সেইটো আমি লাইনটোৰ বিষয়ে আমি বাহিৰত থকা মানুহটো লাইন গৈছে কি গৈছে এতিয়া মই কেনেকৈ জানো? বেলেগ কাম মিস্ত্ৰী মালিকেহে জানিব। কি কামত লগাইছে? অঁ, তেওঁ ফেমিলি আছে, 7 বছৰীয়া ছোৱালী এজনী আছে। আচ্ছা, আপোনালোকে থানাত যে আহিছে? মাতিছে আহক বোলে। কোনে মাতিছে? আমাৰ দুই পক্ষই আহিছোঁ আৰু আৰু ডেড বডি লৈ আহিছে? ডেড বডি লৈ যাওঁ, পষ্টমৰ্টম কৰি দাহ সংস্কাৰ কৰোঁ। থানাৰ পৰা মাতিছে নেকি? আমাৰ কালি আহিছিলোঁ, কৈছে 9:30 মানত আহিব। থানালৈ? অঁ, আহিছোঁ আৰু। ঠিক আছে।